ক্ষীৰ বা চেৱৈৰ পুডিং যিকোনো বিশেষ অনুষ্ঠানতেই তৈয়াৰ কৰিব পাৰি যদি আপোনাৰ সঠিক আমুলৰ উপকৰণ থাকে। আপোনাক প্ৰয়োজন 3 কাপ আমুল তাজা গাখীৰ, 2 টেবুল চামুচ আমুল ঘি, 2 টেবুল চামুচ আমুল মিঠাই মেদ, 4/1 কাপ চেৱৈ, 3 টেবুল চামুচ কাজু বাদাম, পেষ্টা আৰু কাঠবাদাম, 2 টেবুল চামুচ সিজোৱা চিৰংগী বাদাম বা চাৰলি, 4 চাহ চামুচ চেনি আৰু আধা চাহ চামুচ ইলাচি গুড়ি। প্ৰথমে আপুনি এখন মাছলিন কাপোৰত চাৰলিখিনি ঘঁহিব লাগিব যাতে বাকলিবোৰ আঁতৰি যায়। তাৰ পিছত ষ্ট'ভত এটা ডিপ পেন গৰম কৰক আৰু তাত আমুল ঘি দিয়ক। যিখিনি গৰম হ'লে চেৱৈ দিয়ক। এতিয়া কটা কাজু, পেষ্টা আৰু কাঠবাদাম যোগ কৰক। চাৰলিখিনি দিয়ক আৰু ভালদৰে লৰাই দিয়ক যাতে এইখিনি ঘিত ভালদৰে সিজে। পৰৱৰ্তী পদক্ষেপটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান ধলা আমুল তাজা গাখীৰ। লাহে লাহে লৰাই দিয়ক। আন এবিধ উপযোগী উপাদান আমুল মিঠাই মেদ সকলো ধৰণৰ ডেজাৰ্টৰ গুপ্ত উপাদান। আপুনি লৰাই থাকিব। লাহে লাহে চেৱৈখিনি গাখীৰত সিজিবলৈ ধৰিব আৰু কোমল হ'ব। এতিয়া 4 চাহ চামুচ চেনি যোগ কৰক। এইখিনি লৰাই থাকিব আৰু আপুনি দেখিবলৈ পাব যে গাখীৰখিনি উতলি আহিছে। আকৌ অলপ লৰাই দিয়ক আৰু ইলাচি গুড়ি ছটিয়াওক। মিশ্ৰণটো আমুলৰ উপাদানৰ সৈতে কোমল হৈ পৰিব। কেইমিনিটমানৰ পিছত গেছটো বন্ধ কৰি দিয়ক আৰু অলপ ঠাণ্ডা হ'বলৈ দিয়ক। এয়া চাওক চেৱৈৰ ক্ষীৰ, যিয়ে আপোনাৰ মিঠা খোৱাৰ বাঞ্ছা পূৰ্ণ কৰিব।